এইটো কৰি চাওঁ আহা 8.73 কুৱেশ্যন নম্বৰ 1 স্তম্ভ এৰ লগত স্তম্ভ বি মিলোৱা স্তম্ভ এ স্তম্ভ বি এইটো হ'ব এইটোক আমি মিলাব লাগিব আমি কেনেকৈ মিলাম চাওঁ আহা 8.73 বিষয়ে জানিবলৈ হলে আমি এইটো জানিব লাগিব আয়তনৰ একক পৰিৱৰ্তন ইয়াত আমি জানো যে 1 লিটাৰে 1000 মিলিলিটাৰ হ'ব 1 মিলিলিটাৰে 1/1000 লিটাৰ হ'ব এইটো হ'ব মিলিলিটাৰলৈ প্ৰকাশ কৰিবলৈ মিলিলিটাৰটো লিটাৰলৈ প্ৰকাশ কৰিবলৈ হলে 1000ৰে হৰণ কৰিব লাগিব আৰু লিটাৰটো মিলিলিটাৰলৈ প্ৰকাশ কৰিবলৈ হলে 1000ৰে পূৰণ কৰিব লাগিব এইটো হ'ব 250 লিটাৰ 250 লিটাৰটো কিলোলিটাৰলৈ কনভাৰ্ট কৰিলে কি হ'ব 250 বাই তলত কি হ'ব 1000 এইটো 1000 হ'ব এই দুইটা জিৰ কেনসেল যাব 1000 লগত ইয়াত হৰণ কৰিলে কিমান হ'ব দুইটাৰ আগত পইণ্টটো হ'ব 0.25 ইয়াত কি হ'ব কিলোলিটাৰ হ'ব এইটো কোনটো ইয়াৰ লগত কোনটো মিলিব C2 মিলিব আকৌ B2 ইয়াত কি হ'ব B2 250 ইয়াত কি হ'ব মিলি লিটাৰ হ'ব 250 মিলিলিটাৰটোক আমি কেনেকৈ কৰিম এইটো 25000 মিলিলিটাৰটোক আমি কেনেকৈ কৰিম ইয়াত কি হ'ব 25 দুইটা জিৰ আহিব তাৰ পিছত ইয়াত কি হ'ব 1000 হ'ব এইটো জিৰ আৰু এইটো জিৰ কেনসেল যাব 25 আৰু 10 লগত হৰণ কৰিলে 25 লিটাৰ হ'ব ইয়াৰ লগত কোনটো মিলিব E2 মিলিব 2.5 লিটাৰ হ'ব আকৌ C2 কিমান আছে 25 মিলিলিটাৰ আছে 25 টো আমি 1000ৰে হৰণ কৰিব লাগিব 1000ৰে হৰণ কৰিলে কিমান হ'ব 0. ইয়াত কি হ'ব 0.025 ইয়াত কি হ'ব কিলোলিটাৰ হ'ব 0.025 কিলোলিটাৰ হয় ইয়াৰ লগত কোনটো মিলিব C2 মিলিব এইটো হ'ব C2 হ'ব তাৰ পিছত D2 2.5 মিলিলিটাৰটো আমি ইয়াত কি হ'ব 2.5 ৰ লগত আমি 1000ৰে হৰণ কৰিব লাগিব হৰণ কৰিলে ইয়াত কি হ'ব 0.0 ইয়াত কি হ'ব 25 হ'ব ইয়াৰ লগত কোনটো মিলিব D2 মিলিব এইটো হ'ব এৰ লগত C2 হ'ব তাৰ পিছত B লগত E2 হ'ব 25 মিলি 25 টো কি হ'ব এৰ লগত হ'ব D2 কোনটোৰ লগত মিলিব D2 V লগত মিলিব তাৰ পিছত কোৱেশ্চন নম্বৰ 2 20 লিটাৰ 5 লিটাৰ 2 লিটাৰ 1 লিটাৰ 500 মিলিলিটাৰ 200 মিলিলিটাৰ ওপৰৰ ছবিবোৰ চাই মুঠ কিমান লিটাৰ পানী আছে নিৰ্ণয় কৰা কোৱেশ্চন নম্বৰ 2 সমাধান আটাইকেইটা পাত্ৰৰ পানীৰ পৰিমাণ হ'ল ইয়াত কি কি হ'ব 20 লিটাৰ প্লাস 5 লিটাৰ প্লাস 2 লিটাৰ প্লাস 1 লিটাৰ হ'ব তাৰ পিছত এইটো 500 মিলিলিটাৰ দিয়া আছে এইটো 500 মিলিলিটাৰটো আমি লিটাৰলৈ কনভাৰ্ট কৰিলে কি হ'ব 1000ৰে হৰণ কৰিব লাগিব এই দুইটা জিৰ কেনসেল কৰিলে ইয়াত কি হ'ব 0.5 ইয়াত কি হ'ব লিটাৰ হ'ব এইটো এতিয়া 200 মিলিলিটাৰটোক আমি লিটাৰলৈ কনভাৰ্ট কৰিলে এইটো এনেকা হ'ব ইয়াত কি হ'ব 0.2 হ'ব প্লাস ইয়াত কি হ'ব 0.5 প্লাস ইয়াত কি হ'ব 0.2 এতিয়া এইটো দিয়া আছে তাৰ পিছত এই সবটো প্লাস কৰিলে কিমান হ'ব 25 to 1 প্লাস কৰিলে কিমান হ'ব 28 প্লাস এইটো 0.5 আৰু 0.2 প্লাস কৰিলে 0.7 হ'ব এই সবটো প্লাস কৰিলে 28.7 হ'ব মুঠ 28.7 লিটাৰ পানী হ'ব পানী থাকিব এটোৱে হ'ব 8.73 প্ৰশ্নৰ উত্তৰ